বানপানীত মৃতকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ। ষ্টুডিঅ'ত মই প্ৰাঞ্জল। অপৰিৱৰ্তিত উজনিৰ বান পৰিস্থিতি ক'ৰবাত যদিও পানী শুকাইছে, কিন্তু পানী শুকোৱাৰ পাছত যি অবৰ্ণনীয় পৰিৱেশ, মানে বোকা আৰু পলস, সেই বোকা আৰু পলসে আগুৰি ধৰিছে বিভিন্ন প্ৰান্ত। তাৰ মাজতে আজি মুখ্যমন্ত্ৰীয়ে বিভিন্ন স্থান পৰিদৰ্শন কৰিলে। এয়া চাওক, পানী শুকোৱা নাই, ৰাজপথৰ ওপৰেদি পানী আগতকৈ পূৰ্বৰ দুদিনতকৈ কিছু পৰিমাণে পানীৰ যি স্তৰ সেয়া হ্ৰাস পাইছে, কিন্তু এতিয়াও কমা নাই। পানী ফালি গাড়ীবোৰ আগবাঢ়িছে। মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ লগে লগে বান পীড়িতসকলক চাওক, দুৰ্ভগীয়া বান পীড়িতসকলে নিজৰ মনৰ কথা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীৰ সন্মুখত। আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই যিসকল নিহত, সেই নিহতসকলৰ পৰিয়াললৈ 4 লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে আৰু ক্ষীপ্ৰ গতিত সেই সাহায্য যাতে তেওঁলোকে পায় তাৰ ব্যৱস্থা কৰিবলৈ তেওঁ প্ৰশাসনক নিৰ্দেশ দিছে। আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰীৰ প্ৰমাণপত্ৰ বা পাছ চাৰ্টিফিকেট সেইবোৰ পানীত একেবাৰে নষ্ট হৈ গ'ল, সেই প্ৰমাণপত্ৰ বা যিকোনো চাৰ্টিফিকেট তেওঁলোকৰ স্কুলৰ বা বৰ্ডৰ বা কাউন্সিলৰ, সেই গোটেই চাৰ্টিফিকেটবোৰ আকৌ পুনৰ নিৰ্মাণ কৰি দিয়া হ'ব। তেওঁলোকক অতি সোনকালে সেইখিনি তেওঁলোকক পুনৰ নিৰ্মাণ কৰি বা পুনৰ বনাই দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। তাৰ মাজতে আন কেতবোৰ খবৰ ইতিমধ্যে আমি কৈছোঁ যে 35 জনৰ মৃত্যু হৈছে, মানে মৃতকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে। ক'ৰবাত সন্ধানহীনৰ খবৰো আহি আছে। শিৱসাগৰতে এতিয়ালৈকে শিৱসাগৰ জিলাত এতিয়ালৈকে 70 গৰাকী সন্ধানহীন, হয়তো তাতোকৈ অধিক হ'ব পাৰে। সমান্তৰালভাৱে নাজিৰাতো বহুকেইজন এতিয়াও সন্ধানহীন হৈ আছে। কালি বিধায়কে নিজেই কৈছিলে যে 60-70 জন মানুহ সন্ধানহীন হৈ আছে। তাৰ মাজতে 2-এটা স্থানত নতুনকৈ মৃতদেহো উদ্ধাৰ হৈছে। অতি ভয়ংকৰ, অতি দুখ লগা। আৰু আমি আগতেও কৈছোঁ যে পূৰ্বে যিবোৰ স্থানত বানপানী নহয়, সেইবোৰ স্থানত এইবাৰ বানপানী হৈছে। নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ, আৰু সেই ডাৱৰ বিস্ফোৰণৰ ফলত সকলো ধাহিমুহি নিয়াৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছিলোঁ। কেনেধৰণে পানীৰ কোবাল সোঁতে টেংকাৰ পৰ্যন্ত উটুৱাই লৈ গৈছিল। টেংকাৰখন পানীত যেতিয়া উটি গৈছিল, তেতিয়া এনেকুৱা লাগিছিল যে খেলনা পুতলা, যিবোৰ খেলনা বস্তু আছে বা খেলনা বাহন আছে, সেই খেলনা বাহনবোৰ যেনেধৰণে পানীত উটি যায়, ঠিক তেনেধৰণৰ এক দৃশ্য দেখিবলৈ পোৱা গৈছিল। যেন খেলনা বা পুতলা টেংকাৰ এখনহে যেন পানীত উটি গৈছে। ইমান শক্তি, প্ৰকৃতিৰ শক্তিৰ ওচৰত মানুহৰ শক্তিয়ে স্বাভাৱিকতেই কোনো কামত নিদিয়ে। আমি নিৰুপায় হৈ পৰোঁ, আমাৰ হাত ভৰি বন্ধা অৱস্থালৈ গুচি যায়, আৰু আমি কেৱল মাত্ৰ নেদেখাজনক প্ৰাৰ্থনা কৰাৰ বাহিৰে আমাৰ হাতত উপায় নাথাকে। এই ভয়ংকৰ অৱস্থা কালি আমি দেখিছিলোঁ। নাজিৰাৰ এটা প্ৰান্তত, ভিতৰুৱা অঞ্চলত মানুহে নদীক প্ৰাৰ্থনা কৰিছিল, সেৱা কৰিছিল, তামোল পাণ দি ধূপ জ্বলাইছিল, চাকি জ্বলাইছিল। ৰৈ যোৱা ইমানতে, ক্ষান্ত হোৱা ইমানতে, আৰু প্ৰলয় নমাব নালাগে, আমাক ৰক্ষা কৰা, এনেধৰণে তেওঁলোকে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। এয়া প্ৰকৃতিৰ শক্তি। আমি এই শক্তিৰ কথা নতুনকৈ বৰ্ণনা কৰাৰ স্বাভাৱিকতে প্ৰয়োজন নাই। আমি সময়ে সেইবোৰ শক্তি দেখি আহিছোঁ। কেৱল অসমেই নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ত, বিশ্বৰ বিভিন্ন প্ৰান্তত সেইবোৰ আমি দেখি আহিছোঁ। এতিয়া মূল কথাটো হৈছে যে প্ৰয়োজনীয় সাহায্য সামগ্ৰী সকলোৱে যাতে পায়, প্ৰয়োজনীয় সা সুবিধা যাতে সকলোৱে পায়। মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ নিজাববীয়াকৈ উজনি অসমত যিহেতু এই 3 দিন বাহৰ পাতি থাকিব, সেয়েহে তেওঁ নিজেই সমগ্ৰ পৰিস্থিতিৰ বুজ ল'ব। প্ৰশাসনক যিমান পাৰে ক্ষীপ্ৰ অভিযান চলাবলৈ তেওঁ নিৰ্দেশ দিছে। ইতিমধ্যে ভাৰতীয় বায়ুসেনা বাহিনীয়ে হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ অভিযান চলাইছিল। সেই দৃশ্যবোৰ কালি আমি আপোনালোকক দেখুৱাইছিলোঁ। এতিয়া নতুনকৈ শিৱসাগৰত 4 গৰাকী ACS বিষয়াক নিয়োগ কৰা হৈছে। সংহাৰী বানৰ বাবে 4 গৰাকী ACS বিষয়াক নিয়োগ কৰিছে। জিলাখনত 15 দিনৰ বাবে তেওঁলোকক নিয়োগ কৰা হৈছে। চৰাইদেউ জিলাতো এগৰাকী বিষয়াক অতিৰিক্তভাৱে নিয়োগ কৰা হৈছে। ডিব্ৰুগড় জিলাৰ এগৰাকী বিষয়াক সাময়িকভাৱে তাত নিয়োগ কৰা হৈছে। এনেধৰণে বহুকেইটা খবৰ আহি আছে। শিৱসাগৰত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা গৈ উপস্থিত হয়। ইতিমধ্যে সেই দৃশ্যও আমি দেখুৱালোঁ আপোনালোকক। বানপীড়িতৰ সৈতে তেওঁলোকৰ মনৰ কথাৰ বুজ লয়। তেওঁলোকে আশ্ৰয় শিবিৰত প্ৰয়োজনীয় খাদ্য সামগ্ৰী পাইছেনে নাই, চিকিৎসা সেৱা পাইছেনে নাই, খোৱা পানী পাইছেনে নাই, সেইবোৰ কথাও বুজ লয়। কালি আমি সম্প্ৰচাৰ কৰিছিলোঁ যে ভিতৰুৱা বহু অঞ্চলৰ লোকে এতিয়াও প্ৰয়োজনীয় সাহায্য সামগ্ৰী পোৱা নাই। চাওক, এয়া পানীয়ে একাকাৰ কৰি তুলিছে। পানী এই পৰ্যায়লৈকে আছিল, টিঙৰলৈকে আছিল, অলপ হ্ৰাস পাইছে। তাৰপাছত কিছু পৰিমাণে সকাহ পাইছে। নিজৰ ঘৰৰ সা সামগ্ৰী উলিয়াবলৈ বহুতে যত্ন কৰিছে, কিন্তু বহুতে ঘৰ বাৰী বনাই সেই ঘৰ বাৰীত যেতিয়া নিজৰ আপুৰুগীয়া সম্পদ বা নিজৰ গাড়ী, নিজৰ ফাৰ্ণিচাৰ যেতিয়া পানীত ডুবি যোৱা দেখিবলৈ পায়, স্বাভাৱিকতে তেওঁলোকৰ সুখত চকুলো ওলাবই। আৰু সেইটোৱে হৈছে সেই লোকসকলৰ ক্ষেত্ৰত। এইবোৰ হ'ল ফাৰ্ণিচাৰ বা আচবাব পত্ৰ দেখুৱাইছোঁ আমি। কিতাপ পত্ৰ, আচবাব সকলো পানীত ডুব গৈছে। এই বানত যিসকলে ককবকায় তেওঁলোকে ইয়াৰ মৰ্মবেদনা উপলব্ধি কৰে। ইয়াত দূৰৰ পৰা চাই হয়তো আমিও সেইখিনি কথা ক'ব নোৱাৰিম, কিন্তু আমাৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট সংগ্ৰহ কৰিবলৈ যিসকল সাংবাদিক গৈছে, তেওঁলোকে সেই স্থানত গৈ উপস্থিত হৈ সেই অৱস্থাবোৰ দেখি এই দুখৰ কথাখিনি বৰ্ণনা কৰিছে। আমি ধাৰাবাহিকভাৱে সেইবোৰ এইকেইদিন সম্প্ৰচাৰ কৰি আছোঁ। তাৰ মাজতেই
শিৱসাগৰত মুখ্যমন্ত্ৰী আৰু ফুকননগৰ প্ৰাথমিক বিদ্যালয়ৰ বান শিবিৰত মুখ্যমন্ত্ৰী উপস্থিত হয় শিবিৰটোৰ বন্যাৰ্তৰ সৈতে মত বিনিময় কৰে সকলোকে সহায় কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে শিৱসাগৰ জিলাত এতিয়ালৈকে ৭০ গৰাকী লোক সন্ধানহীন হৈ আছে নাজিৰাতো মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা উপস্থিত হয় আৰু নাজিৰাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা কৰাৰ তেওঁ আশ্বাস দিয়ে ঘৰ পশুধন খাদ্য বস্ত্ৰ যিমান যি ক্ষতি হৈছে সেই সকলো ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰে চেষ্টা কৰিব বুলি সদৰি কৰিছে এতিয়ালৈকে নাজিৰাতে 18টা মৃতদেহ উদ্ধাৰ হৈছে এইসকল যুৱতী পানী ফালি ফালি আগবাঢ়িছে মুঠতে ক'তো নাই চৰকাৰী কাৰ্যালয় হওক বা ব্যৱসায়িক প্ৰতিষ্ঠানেই হওক মানুহৰ ঘৰেই হওক সকলোতে পানী শিৱসাগৰ টাউন পৰ্যন্ত পানী সোমাইছিল সেয়া আমি কালি দেখুৱাইছিলোঁ শিৱসাগৰ টাউনৰো বিভিন্ন প্ৰান্তত পানী হৈছিল এয়া SDRF বাহিনীয়ে উদ্ধাৰ অভিযান এনেধৰণে চলাইছে NDRF বাহিনী আছে NDRF SDRF সকলোৱে উদ্ধাৰ অভিযান চলাই আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে আমি কৈছোঁ যে 4 লাখ টকা আৰ্থিক সাহায্য ঘোষণা কৰিছে নিহতসকলৰ পৰিয়ালৰ প্ৰতি আৰু ৰাজ্যৰ বানৰ কবলত 25খন জিলা এই কথাও আনুষ্ঠানিকভাৱে সদৰি কৰা হৈছে আৰু বানৰ কবলত 1700খন গাঁও এই পৰ্যন্ত 7,27,506 জন বানপীড়িত বুলি আনুষ্ঠানিকভাৱে সদৰি কৰা হৈছে চৰকাৰী সূত্ৰৰ এয়া খবৰ অৱশ্যে অনানুষ্ঠানিকভাৱে কিমানজন আক্ৰান্ত হৈছে সেই হিচাপ দিয়াটো অলপ এই মুহূৰ্তত কঠিন হৈ পৰিব সেয়া হয়তো বহুত বেছি বৃদ্ধি পাব পাৰে 95টা আশ্ৰয় শিবিৰ চৰকাৰীভাৱে স্থাপন কৰাৰ খবৰ তেওঁলোকে জানিবলৈ দিছে আৰু আশ্ৰয় শিবিৰত 18,574 জন বানাক্ৰান্ত আছে বুলিও চৰকাৰী সূত্ৰই আমাক সদৰি কৰিছে আৰু বন্যাৰ্তৰ বাবে 469টা সাহায্য শিবিৰ মুকলি মৃতকৰ সংখ্যা ইতিমধ্যে আমি কৈছোঁ 35 জনলৈ বৃদ্ধি পাইছে আৰু এই পৰ্যন্ত কেইবাজনো সন্ধানহীন সেই সন্ধানহীনৰ সংখ্যা 100তকৈ বহুত বেছি হ'বগৈ সেই সংখ্যাও এই মুহূৰ্তত আমি পোনপটীয়াকৈ কৈ দিব পৰা অৱস্থাত নাই বহু বিচাৰ খোচাৰ কৰি আছে তাৰ মাজতে অৱশ্যে এই নিৰ্দিষ্ট অঞ্চলবোৰত বানপ্ৰৱণ অঞ্চলবোৰত যাতে কোনো এটা নিৰ্দিষ্ট মোবাইল কোম্পানীৰ ওপৰত যাতে ভৰসা কৰিবলগীয়া নহয় সেয়েহে প্ৰত্যেকজন ব্যক্তিৰ বাবে সিম কাৰ্ড থাকিলে হ'ল যিকোনো তেওঁলোকে মোবাইল নেটৱৰ্কেই নিজৰ মোবাইলত পাব সুবিধা পাব যাতে ফোন কৰিব পাৰে এজনে আনজনক সহায়ৰ বাবে সেই ফোন কৰাৰ বাবেও চৰকাৰে ঘোষণা কৰি দিছে যে সেই নিৰ্দিষ্ট জিলাকেইখনত যাতে প্ৰত্যেকটো কোম্পানীৰ প্ৰত্যেকটো মোবাইল কোম্পানীৰ সেয়া লাগিলে BSNL হওক এয়াৰটেলেই হওক জিঅ'ই হওক প্ৰত্যেকটো মোবাইল কোম্পানীৰ সেৱা যাতে উপলব্ধ হয় প্ৰত্যেকজনৰ বাবে কেৱল এজন নিৰ্দিষ্ট ব্যক্তিৰ বাবে নহয় কাৰোবাৰ যদি জিঅ' আছে তেওঁ এয়াৰটেলৰ সুবিধাও পাই থাকিব এই নিৰ্দিষ্ট কেইটামান দিনৰ বাবে সেইটো বিশেষকৈ সেই বানপীড়িত লোকসকলৰ বাবে কোৱা হৈছে যাতে তেওঁলোকে আত্মীয় স্বজন বন্ধু বান্ধৱ বা ক'ৰবাত যদি তেওঁলোকে বেয়া অৱস্থাত আবদ্ধ হৈ আছে তাৰ পৰা যাতে ফোন কৰি হ'লেও যোগাযোগ কৰিব পাৰে আৰু নেটৱৰ্কৰ বাবে যিখিনি প্ৰয়োজনীয় পদক্ষেপ সেইখিনিও চৰকাৰে গ্ৰহণ কৰিম বুলি সদৰি কৰিছে আৰু সকলো সুবিধা কৰি দিয়া হ'ব বুলি সদৰি কৰিছে আমি আশা কৰিম সকলো সুবিধা কৰি দিয়ক যিমান পাৰোঁ আমি ৰাইজক সহায় কৰিম বুলি মুখ্যমন্ত্ৰীয়ে কৈছে এইখিনি সময় যেহেতু জটিল সময় কঠিন সময় সেয়েহে সকলো ধৰণৰ সহায় সহযোগিতা যিমান পাৰি সিমান মানৱ সম্পদ তাত ব্যৱহাৰ কৰিব লাগে যিমান পাৰি সিমান ইকুইপমেণ্ট ব্যৱহাৰ কৰিব লাগে যিমান পাৰি সিমান তাত নাৱৰ ব্যৱস্থা কৰিব লাগে মুঠতে কোনো ধৰণৰ দুৰ্বিষহ অৱস্থা যাতে নহয় তাৰ ওপৰত গুৰুত্ব দিব লাগে NDRF SDRF সেনা সকলোৱে লাগি আছে বুলি সদৰি কৰা হৈছে ৰাজ্য চৰকাৰৰ ৰিলিফ ফাণ্ডৰ সকলো পুঁজি কেন্দ্ৰীয় চৰকাৰে দিয়ে বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে বান সাহায্য আৰু উদ্ধাৰৰ বাবে 100% ধন কেন্দ্ৰই দিয়ে বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে কেন্দ্ৰই এটা নিৰ্ধাৰিত পুঁজি আমাক আগতীয়াকৈ দি থৈ দিয়ে প্ৰয়োজনত আমি কেন্দ্ৰক অতিৰিক্ত পুঁজি বিচাৰিব পাৰোঁ প্ৰয়োজন হ'লে প্ৰধানমন্ত্ৰীকৈ পুঁজি আনিব পাৰিম স্বাভাৱিকতেই প্ৰয়োজন হৈছে এতিয়া হয়তো লাগিবই আমাক সেই বানাক্ৰান্ত লোকসকলক আমি জানো যে বহু ঠাইত মানুহ আবদ্ধ হৈ আছে মুখ্যমন্ত্ৰীয়ে কোৱা কথা এয়া কিন্তু বহু ঠাইলৈ যোৱাৰ কোনো উপায় নাই হেলিকপ্টাৰৰ জৰিয়তে উদ্ধাৰ অভিযান চলাই থকা হৈছে সেয়া আমি এইকেইদিন দেখি আছোঁ ক্ষয়ক্ষতিৰ পৰিমাণ আমি ভবাতকৈ বহু বেছি বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সদৰি কৰিছে এই ক্ষয়ক্ষতিৰ পৰিমাণ স্বাভাৱিকতে আৰু দুদিন যোৱাৰ পাছত হয়তো আমি ভালদৰে অনুধাৱন কৰিব পাৰিম যে ক্ষয়ক্ষতিৰ পৰিমাণ প্ৰকৃততে কিমান ভবাতকৈ বহুত বেছি বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰি দিছে মানে ই বহুত বেছি হ'বই কাৰণ আগতে বান নোহোৱা জেগাত বা স্থানত যেহেতু এবাৰ বানপানী হৈছে সেয়েহে স্বাভাৱিকতে ভবাতকৈ বহুত বেছি হ'ব চৰাইদেউ জিলাতেই বানত 6 গৰাকীৰ মৃত্যু আনুষ্ঠানিক সূত্ৰৰ খবৰ অনুসৰি শিৱসাগৰ জিলাত 14 গৰাকীৰ মৃত্যু এতিয়ালৈকে যোৰহাট জিলাত 5 গৰাকীৰ মৃত্যু এতিয়ালৈকে গোলাঘাটত 2 গৰাকীৰ মৃত্যু এতিয়ালৈকে ধেমাজিত 2 গৰাকীৰ মৃত্যু শোণিতপুৰত 1 গৰাকীৰ মৃত্যু কাৰ্বি আংলঙত 1 গৰাকীৰ মৃত্যু বানপানীত এই সকলো লোকৰ মৃত্যু হৈছে এতিয়ালৈকে এয়া আনুষ্ঠানিক তথ্য মুঠ সকলো মিলাই 35 জনতকৈ অধিক হ'ব বুলি সম্ভাৱনা প্ৰকাশ কৰা হৈছে মুঠতে শিৱসাগৰ চৰাইদেউ সোণাৰী নাজিৰা যোৰহাটৰ বিস্তীৰ্ণ অঞ্চল এই বানপানীত প্লাবিত হ'ল আৰু এই বানপানীয়ে আকৌ এবাৰ প্ৰকৃতিৰ শক্তি দেখুৱাই দিলে প্ৰকৃতি কিমান শক্তিবান হ'ব পাৰে সেয়া আমি আকৌ এবাৰ দেশকৈ চকুৰ সন্মুখত দেখিবলৈ পালোঁ আমি এতিয়া
মাত্ৰ এটাই কামনা কৰিম যাতে সকলো দুৰ্গত লোকক প্ৰয়োজনীয় সা সুবিধাবোৰ সময়মতে যাতে দি থকা হয়। আমাৰ সাংবাদিকেও চকু ৰাখিছে, আমিও ধাৰাবাহিকভাৱে এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ কৰি থাকিম। বিদায় লৈছোঁ এই পোনপটীয়া সম্প্ৰচাৰৰ পৰা। নমস্কাৰ।